এসময়ত আমাক মানুহে কি বুলি কৈছিল, এইটো মাৰোৱাৰী বিহাৰী পাৰ্টি আৰু অসমত ইহঁতৰ কাম নাই, সাম্প্ৰদায়িক দল, এই ধৰণৰ কথাবিলাক আছিল। আমি যেতিয়া সংঘ কৰিছিলোঁ বা বিজেপি সম্পৰ্কলৈ আহিছিলোঁ, আমাৰ কাৰণে তেতিয়া দুটা তিনিটা কথাই আছিল বিজেপি মানে, আৰু কোনো কথা নাছিল। কোনো কালে জীৱনত ভবা নাই যে কেতিয়াবা চৰকাৰ গঠন হ'ব, কেতিয়াবা মন্ত্ৰী এম এল এ বিধায়ক আমাৰ কোনোবা হ'ব, সপোনতো আমি ভবা নাছিলোঁ। সংগঠনৰ ফালৰ পৰা আজিৰ দিনত অসম গণ পৰিষদ তেজপুৰত ইলেকশ্যন খেলাৰ জোখাৰে তেখেতসকলৰ কোনো ধৰণৰ মানে ব্যৱস্থাটো নাই, স্থিতিও নাই, শক্তিও নাই। আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তা, তৃণমূলৰ আপোনালোকে বুথ স্তৰৰ কাৰ্যকৰ্তাৰ এটাই কথা যে আমি ৰাজ্যিক নেতৃত্ব হওক বা কেন্দ্ৰীয় নেতৃত্বক য'ত যেনেকৈ পাইছোঁ এটা কথাই কৈছোঁ যে আপোনালোকে ক'ত কি কৰে নাজানে, কিন্তু তেজপুৰ সমষ্টিটোত কিন্তু কোনো পধ্যেই যাতে বিজেপিৰ পৰা বেলেগলৈ নাযায়। আমাৰ হিন্দুত্বৰ পৰিভাষা বেলেগ, ইয়াতে মুছলমান বিৰোধ হিন্দুত্বটো আমাৰ নহয়। সুপ্ৰিম কোৰ্টে কোৱাৰ নিচিনাকৈ যে বহুতে আমাক হিন্দুত্ব বুলি ক'লে সাম্প্ৰদায়িক বুলি কয়, মোৰ এটা স্পষ্ট ভাৱ তেতিয়াই মনত সোমাইছিল যে হিন্দুত্ব কোনো ঠেক গন্তিৰ সাম্প্ৰদায়িকতা নহয়। ধৰ্ম নিৰপেক্ষতা কোনো ক্ষেত্ৰত কোনো বস্তুৱেই হ'ব নোৱাৰে। আপুনি ধৰ্মৰ ক্ষেত্ৰত নিৰপেক্ষ কেনেকৈ হ'ব? মুছলমানসকলক তোষামোদ কৰা আৰু হিন্দুসকলক গালি দিয়া, এই দুটা একেলগে চলিছিল একমাত্ৰ যিহেতু কংগ্ৰেছ দলে এই ৭০-৭টা দশক বেছিভাগ সময় তেখেতসকলে শাসন কৰিছিল এই দুটা লাইন লৈ পেলাই। নমস্কাৰ, মাই নিউজ এনিৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজিৰ পলিটিকাত যিজন ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ সেই ব্যক্তিজন আপোনালোকৰ সন্মুখত পৰিচিত ব্যক্তি। তেওঁক আপোনালোকে টেলিভিশ্যনৰ পৰ্দাত প্ৰায়ে দেখা পায়। তেওঁ হৈছে প্ৰদেশ বিজেপিৰ তেওঁ মুখপাত্ৰ, মিডিয়া পেনেলিষ্ট তথা প্ৰদেশ বিজেপিৰ গুৱাহাটী মহানগৰ যিটো সমিতি তাৰ প্ৰভাৰী। তাৰ লগতে তেখেতে অন্য বিভিন্ন সংগঠনৰ জড়িত। তেখেত হৈছে বৰ্তমান এমটনৰ উপাধ্যক্ষ দায়িত্ব আছে, তেখেত হৈছে ঋতুবৰণ শৰ্মা। শৰ্মা ডাঙৰীয়া, মই পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক এই অনুষ্ঠানলৈ। আৰু শৰ্মা ডাঙৰীয়াৰ পৰা মই জানিব বিচাৰিম যে শৰ্মা ডাঙৰীয়া যিহেতু 2011 চনত তেখেতে নিৰ্বাচনত তেখেতে প্ৰাৰ্থী আছিলে, কিন্তু পৰৱৰ্তী সময়ছোৱাত যেতিয়া অসম গণ পৰিষদ দলৰ সৈতে বুজা পৰা হ'ল সেই সময়ত সেই আসনখন আপোনালোকে বিজেপিক এৰি দিলে, অসম গণ পৰিষদ দলক এৰি দিলে। এইবাৰ কি হ'ব? এইবাৰ আপুনি প্ৰাৰ্থী হ'ব নে? এইবাৰ কথাটো আমি শুনি আছোঁ যে তেজপুৰ সমষ্টিৰ মানুহে কৈছে যে এইবাৰ বিজেপিক এইখন আসন লাগে, আপুনি কি ক'ব বিচাৰে? আপোনাক প্ৰথমে ধন্যবাদ জনাইছোঁ আজি মোক এনেকৈ মাতি আনি মোৰ কথাখিনি ক'বলৈ বা ৰাইজৰ আগত প্ৰকাশ কৰাৰ যিটো সুযোগ প্ৰদান কৰিছে তাৰ বাবে আপোনাক মই ধন্যবাদ জনাইছোঁ। আপুনি 11 চনৰ কথা কৈছে, হয় 11 চনত ভাৰতীয় জনতা পাৰ্টীয়ে মোক তেজপুৰ বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী কৰিছিল। আৰু সেই সময়ত আমি জানো আমাৰ এটা বিৰাট ডাঙৰ বিপৰ্যয় হৈছিল যে সেই সময়ত 3বাৰ একেৰাহে তৰুণ গগৈ ডাঙৰীয়াই অৰ্থাৎ কংগ্ৰেছে চৰকাৰ দখল কৰিবলৈ বা গঠন কৰিবলৈ সক্ষম হৈছিল। আমি গোটেই অসমখনত মাত্ৰ 5জনহে MLA জিকিবলৈ সক্ষম হৈছিল। অৱস্থা ইমান আমাৰ দুৰ্যোগপূৰ্ণ আছিল যে সেই সময়ৰ আমাৰ সভাপতি সন্মানীয় ৰঞ্জিত দত্ত ডাঙৰীয়াও পৰাজয় স্বীকাৰ কৰিব লগা হৈছিলে। কিন্তু 11 চনৰ পৰৱৰ্তী সময়ত আৰু সেই তেনেকুৱা সময়তে মই আগতেও জিলাৰ দায়িত্বত আছিলোঁ, সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ, কিন্তু তেনেকুৱা ক্ৰুচিয়েল সময়ত দলে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলোঁ, আমি পৰাভূত হ'লোঁ। তাৰপিছত মোক দলে সভাপতিৰ দৰে গুৰুক দায়িত্ব অৰ্পণ কৰিছে আৰু আমিও দলে দিয়া দায়িত্বক যিহেতু আমি সাধাৰণ কাৰ্যকৰ্তা হিচাপে যথেষ্ট নিষ্ঠাৰে বা গুৰুত্ব সহকাৰে লওঁ। কিন্তু সেই সময়ত পৰিস্থিতি এনেকুৱা আছিল যে কেৱল কেইজনমান মুষ্টিমীয় ব্যক্তিক বাদ দি বাকী প্ৰায় সকলোখিনি ব্যক্তি নিষ্ক্ৰিয় হৈ পৰিছিল। যে তেখেতসকলে ভাবিয়েই লৈছিল যে অসমত হয়তো আৰু কোনো কালে বিজেপিয়ে নিজাববীয়াকৈ চৰকাৰ গঠন কৰিব নোৱাৰিব। কাৰণ একেৰাহে 3বাৰ আমি তৰুণ গগৈ বা কংগ্ৰেছক আমি বাধা দিব নোৱাৰিলোঁ। গতিকে সেই সময়ত মানুহ যথেষ্ট হতাশ হৈছিল। তেনে এক দুৰ্যোগপূৰ্ণ অৱস্থাত মই বুলি কোৱা নাই, আমাৰ লগত আমাৰ সতীৰ্থনে বহু জিলাৰ পৰ্যায়ৰ নেতা বা একেবাৰে তৃণমূলৰ ব্যক্তিয়ে দলটোক ধৰি ৰাখি অলপকৈ সংগঠন কৰি বহুতে কষ্ট কৰিলোঁ। আৰু ক্ৰমান্বয়ে 12, 13 আৰু 14 যেতিয়া কেন্দ্ৰই মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰীৰূপে প্ৰক্ষেপ কৰাৰ পিছত 14ত যিটো ইতিহাস সৃষ্টি হ'ল তাৰ পিছৰখিনি আৰু গোটেই অসমবাসী ৰাইজে ভালকৈ জানে। 15ত আমাৰ সংগঠন যথেষ্ট শক্তিশালী হ'ল কেন্দ্ৰত চৰকাৰ অহাৰ লগে লগে। তাৰ পৰৱৰ্তী সময়ত যথেষ্ট জ্যেষ্ঠ নেতা অন্যান্য দলৰ আমাৰ দললৈ আহিল। আপোনালোকে জানে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কেইবাজনো বিধায়কে
সেই সময়ত আমাৰ দলত যোগদান কৰিলে আমাৰ শক্তি বৃদ্ধি হ'ল আমাৰ গ্ৰহণযোগ্যতা বাঢ়িল আৰু 16ত পুনৰবাৰ ইতিহাস সৃষ্টি কৰি অসমত আমি বিজেপিয়ে অৰ্থাৎ বিজেপি নেতৃত্বাধীন চৰকাৰখনে চৰকাৰ গঠন কৰিব সেইবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলোঁ প্ৰত্যাশী ঠিক নহয় যিহেতু 11 চনত দলে মোক দায়িত্ব দিছিল তাৰ আগত মই দলৰ অৰ্থাৎ তেজপুৰৰ মই কথা কৈছোঁ মই 2টা কাৰ্যকালৰ সভাপতি 2টা কাৰ্যকালৰ সাধাৰণ সম্পাদক সংগঠনৰ একেবাৰে তলৰ পৰা ব্যক্তি হিচাপে আমি ভালকৈ জানো যে ঋতুপৰ্ণ শৰ্মা বিজেপিৰ আৰম্ভণিৰ সময়ৰ তেওঁ কৰ্মকৰ্তা আপুনি কিমান চন আগত কেতিয়া বিজেপিত কেতিয়া যোগ দিছিলে নাই আমাৰ এনেকুৱা কথা হয় মই সংঘৰ সম্পৰ্ক আমি যেতিয়া সংঘৰ কথা কওঁ বা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কথা কওঁ আমি সংঘৰ যেতিয়াৰ পৰা মই সম্পৰ্কত আহোঁ সেই সময়টোৰ কথা কওঁ সংঘ আয়ু বুলি কওঁ মানে কিমান বছৰ হৈছে আপোনাৰ তাত বয়সৰ কথা নাই আমাৰ সংঘ আয়ু কাৰোবাৰ হয়তো 5 বছৰীয়া সংঘ আয়ু ধৰক কোনোবা এজন বালক অৰ্থাৎ 5 বছৰীয়া 6 বছৰীয়া 7 বছৰীয়া ব্যক্তিও যদি সংঘৰ সম্পৰ্কত আহে তেতিয়া তেওঁ সেই সংঘ আয়ুটো কয় যে মোৰ যদি সংঘ আয়ু ক'বলৈ যায় তেতিয়াহ'লে মই প্ৰায় 42 বছৰমান হ'ব কাৰণ মই প্ৰায় 10 বছৰমান বয়সতে মই সংঘৰ সম্পৰ্ক মোৰ হৈছিল এতিয়া ধৰক মোৰ প্ৰায় 52 বছৰ হ'ল গতিকে মই সংঘ আয়ু ক'ব লাগিলে মানে প্ৰায় 79-80 চন মানত তেতিয়া আমাৰ স্বনামধন্য এগৰাকী তেজপুৰৰ শিক্ষক সকলোৱে জানে অসমৰ আৰু সংবাদ সেৱাৰ লগত জড়িত এগৰাকী পুৰুষা ব্যক্তি আপুনি জানিব আমাৰ শাস্ত্ৰী ছাৰ নিপেন্দ্ৰনাথ শাস্ত্ৰী ছাৰ হয় তো নিপেন্দ্ৰনাথ শাস্ত্ৰী ছাৰ সেই সময়ত সংঘৰ এজন যথেষ্ট প্ৰভাৱশালী আমাৰ তাত সংখ্যাত একেবাৰে তাকৰ আছিল মানুহ নাছিল কিন্তু শাস্ত্ৰী ছাৰে সংঘৰ গোটেই তেজপুৰ তথা শোণিতপুৰ সেই সময়ৰ অবিভক্ত শোণিতপুৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা আছিল তো তেখেতে আমাৰ ঘৰৰ আগেদিয়ে তেখেত যাব লাগে তেখেতৰ ঘৰটোৰ ওচৰতে গতিকে তেখেতে আহোঁতে যাওঁতে মোক সংঘ শাখালৈ লৈ যোৱাৰ তেখেতে মোক এটা অভ্যাসত পৰিণত কৰালে পৰৱৰ্তী সময়ত জড়িত হ'লোঁ সংঘ শিক্ষা ল'লোঁ আমাৰ বিভিন্ন শিক্ষাবৰ্গ থাকে তাৰপিছত মই সংঘৰ গতনায়ক বা আমাৰ যিবিলাক এটা ব্যৱস্থাগত থাকে নগৰ কাৰ্য বা আমাৰ সংঘৰ সামাজিক সেৱামূলক সংগঠন কিছুমান আছে যেনে ডক্টৰ হেডগাঁৱৰ সেৱা সমিতি ডক্টৰ হেডগাঁৱৰ আমি জানো সংঘৰ যিজন প্ৰতিষ্ঠাপক তেখেতৰ নামত সেৱা সংগঠনমূলক আমাৰ কাৰ্যক্ৰম চলে গোটেই অসমত চলে মই তাৰ সভাপতি আছিলোঁ বহু বছৰ গতিকে তেনেকৈ সংঘৰ কাৰ্য মানে সংঘৰ লগত জড়িত বিভিন্ন মই বিবাহ সম্পৰ্কৰ প্ৰমুখ দায়িত্বত আছিলোঁ যে স্বদেশী জাগৰণ মঞ্চই যেতিয়া প্ৰথম সময়ত আমি গ্ল'বেলাইজেশ্যনৰ বিৰোধিতা কৰিছিলোঁ তেতিয়াই 90-91 চনত তেতিয়া মই শোণিতপুৰ জিলাৰ সংযোজক আছিলোঁ কিন্তু আনুষ্ঠানিকভাৱে সংঘৰ দায়িত্বৰ পৰা নিৰ্বাহিত মানে লৈ মই আনুষ্ঠানিকভাৱে 98 চনত মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰোঁ গতিকে যিটো বিচাৰধাৰা যিহেতু একেই এসময়ততো মানে সংঘ বিজেপি চব একে বুলি ভাবিছিল কিন্তু আমি মানুহ সংঘ বুলি ক'লেও বিজেপি ক'লেও কেইটামান মানুহে আছিলোঁ আমি এসময়ত আমাক মানুহে কি বুলি কৈছিল এইটো মাৰোৱাৰী বিহাৰী পাৰ্টী আৰু অসমত ইহঁতৰ কাম নাই সাম্প্ৰদায়িক দল এই ধৰণৰ কথাবিলাক আছিল 91 চনৰ ঘটনাটো আমি জানো বাবৰি মছজিদৰ ঘটনাৰ পৰৱৰ্তী সময়ত অসমত বা গোটেই ভাৰতবৰ্ষত যিটো অৱস্থা হ'ল আমাক বহুতে সেই দৃষ্টিৰে চোৱা আৰম্ভ কৰিলে কিন্তু ক্ৰমান্বয়ে সলনি হ'ল সময় সলনি হ'ল সেইবোৰ এটা ইতিহাস হ'ল গতিকে মই বিজেপিত 98-99 চনৰ পৰা সক্ৰিয়তাৰে তুলনামূলকভাৱে পুৰণা বুলি ক'ব পাৰে বয়সৰ ফালৰ পৰা নহ'লেও কিন্তু এতিয়া আপুনি কওক এইবাৰ কি হ'ব এইবাৰ নিৰ্বাচন কাৰণ এইবাৰ নিৰ্বাচনত যিহেতু অসম গণ পৰিষদ দলে সেই আসনখন সেই সমষ্টি দখল কৰি দিছে বৃন্দাবন গৈছে দলটোৰ জ্যেষ্ঠ নেতা কিন্তু বিজেপিৰ কৰ্মীসকলে বিচাৰিছে এইবাৰ বিজেপি এই সমষ্টি এৰিব নালাগে আপুনি কি ভাবে কি হ'ব চাওক 2016 চনৰ কথাটো এনেকুৱা আছিল সেই সময়ত আমাৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য আছিল যিকোনো মূল্যৰ বিনিময়ত কংগ্ৰেছক পৰাভূত কৰা আৰু যেহেতু আমাৰ কেন্দ্ৰীয় নেতৃত্বই সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপিত কৰিছিল গতিকে আমি এজন জাতীয় নায়কক যিকোনো মূল্যৰ বিনিময়ত চৰকাৰ গঠন কৰা আৰু মুখ্যমন্ত্ৰী হিচাপে তেখেতক আমি অধিষ্ঠিত কৰোৱা সেইটোৱে আমাৰ একমাত্ৰ উদ্দেশ্য আছিল গতিকে সেই সময়ত এলায়েন্স হ'ল আমি প্ৰত্যাশী আছিলোঁ আমাৰ লগত অন্যান্য প্ৰত্যাশীসকলো আছিল কিন্তু আমাৰ মনত তিলমানো ক'তো দুখ বা তেনেকুৱা কথা একো নাছিল আমি দলৰ স্বাৰ্থত আমাৰ স্বাৰ্থ এটাই কংগ্ৰেছক পৰাভূত কৰিব লাগে গতিকে 16ত সেইটো হ'লোঁ সেইটো আমি এটা যিটো আমাৰ নেতৃত্বই কোৱাৰ নিচিনাকৈ এটা ৰামধেনু সদৃশ মিত্ৰতাত আবদ্ধ হৈ আমি অসম গণ পৰিষদ BPF বিজেপি বা অন্যান্য জনগোষ্ঠীয় সংগঠনসমূহে ভাল ফলাফল দেখুৱালোঁ কিন্তু এতিয়া যদি আজি তেজপুৰ সমষ্টিটোৰ কথা আজিৰ বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যদি আপুনি মোক সোধে বৰদলৈ ডাঙৰীয়া মই ক'ম যে সংগঠনৰ ফালৰ পৰা আজিৰ দিনত অসম গণ পৰিষদ তেজপুৰত ইলেকশ্যন খেলাৰ জোখাৰে তেখেতসকলৰ কোনো ধৰণৰ মানে ব্যৱস্থাটো নাই স্থিতিও নাই শক্তিও নাই আৰু আমি 11 চন বা তাৰ আগৰ সময়ত আমাৰ এনে বহু পুৰুষা ব্যক্তিৰ যি ত্যাগ তেখেতসকল আমি এটা লিগেচি এটা কৰিয়ে আগুৱাই লৈ গৈ আছোঁ আমাৰ পিছত আৰু তেনেকুৱা বহু ব্যক্তি আগবাঢ়ি আহিছে এতিয়া তেজপুৰ বিধানসভা সমষ্টিৰ গোটেই জনগাঁথনিৰ পৰা আৰম্ভ কৰি সকলোতো আমাৰ ভোটাৰ নহয় কিন্তু যিসকল ব্যক্তিয়ে আমাক ভোট দিব কাইলৈ যিসকল ব্যক্তিয়ে যোৱা নিৰ্বাচনত 19ত 16ত 14ত যিসকলে আমাক ভোট দিলে বিপুল সংখ্যক ভোট দিলে পৌৰসভা আমি জিকিলোঁ তেতিয়া মই সভাপতি আছিলোঁ পঞ্চায়তৰ যেতিয়া নিৰ্বাচনত তাতো বিপুল ভোটত আমি জয়যুক্ত হ'লোঁ সেই ব্যক্তি মানুহ সেই ভোটাৰসকলৰ কিন্তু এটাই কথা
তেখেতসকল সকলোখিনি বিজেপি সদস্য নহয় দেই যে তেজপুৰত এইবাৰ যিকোনো মূল্যৰ বিনিময়ত বিজেপিৰ এগৰাকী প্ৰাৰ্থী হোৱাটো আৱশ্যক যিহেতু বৃন্দাবন গোস্বামী ডাঙৰীয়া যথেষ্ট সন্মানীয় ব্যক্তি তেখেত 4বাৰ 5বাৰ একেৰাহে নহয় মাজত এবাৰ দুবাৰ বাদ দি প্ৰতিনিধিত্ব কৰিছে তেখেত মন্ত্ৰীও আছিল তেখেতে হয়তো তেখেতৰ সামৰ্থ্য অনুসৰি তেখেতৰ কৰণীয়খিনি কৰিলে কিন্তু এতিয়া তেজপুৰবাসী ৰাইজ সমষ্টিবাসী ৰাইজ আৰু ভোটদাতাসকলে বিচাৰে যে আজিৰ যুগৰ লগত পৰিৱৰ্তিত এই পৰিস্থিতি আৰু ব্যৱস্থাৰ লগত খাপ খোৱাকৈ যদি আমি এজন নতুন ব্যক্তি যদি পাওঁ তেতিয়াহ'লে হয়তো যথেষ্ট উপকৃত হোৱাৰ স্থল থাকিব সেই দৃষ্টিভংগী সন্মুখত ৰাখি বিজেপি বুলি নহয় বিজেপি বুলিতো আমি বিচাৰিমেই আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তা তৃণমূলৰ আপোনালোকে বুথ স্তৰৰ কাৰ্যকৰ্তাৰ এটাই কথা যে আমি ৰাজ্যিক নেতৃত্ব হওক বা কেন্দ্ৰীয় নেতৃত্বক য'ত যেনেকৈ পাইছোঁ এটা কথাই কৈছোঁ যে আপোনালোকে ক'ত কি কৰে নাজানে কিন্তু তেজপুৰ সমষ্টিটোত কিন্তু কোনো পধ্যেই যাতে বিজেপিৰ বা বেলেগলৈ নাযায় কাৰণ মিত্ৰতা থাকিব ইতিমধ্যে স্পষ্ট কৰিছে আমাক নেতৃত্বই যে এজিপিৰ লগত মিত্ৰতা থাকিব গতিকে এনেকুৱা হ'ব পাৰে যে হয়তো আমাৰ য'ত বিধায়ক আছে 2-এটা সমষ্টি তেনেকুৱা হ'ব পাৰে মই নাজানো সেইটো আমাৰ এখতিয়াৰত নপৰে হয়তো দলৰ স্বাৰ্থত জিকাৰ স্বাৰ্থত ক'ৰবাত 2-এটা এডজাষ্টমেণ্ট হ'বও পাৰে সাল সলনি হ'বও পাৰে আপুনি যিটো পূৰ্বানুমান পাইছে বা দলৰ নেতৃত্বৰ পৰা এইবাৰ তেজপুৰ সমষ্টিত বিজেপি দলে পৰিস্থিতিয়ে আমাক বাধ্য কৰাব তাৰমানে পৰিস্থিতি সেইটো মই কোৱা এতিয়া মই এজন প্ৰত্যাশী ঠিক নহয় স্বাভাৱিক প্ৰত্যাশী তাৰমানে যিহেতু দলৰ লগত আছোঁ 11ত মোক দলে টিকটো দিছিলে ইয়াৰ অৰ্থ এইটো নহয় যে দলে মোক টিকট দিবই লাগিব দলৰ সিদ্ধান্ত আৰু দলৰ যিকোনো সিদ্ধান্ত আমাৰ শিৰোধাৰ্য কিন্তু কথা হ'ল যিটো বাস্তৱ পৰিস্থিতি আজিৰ দিনত তাত বিজেপিৰ সংগঠন বিজেপিৰ সাংগঠনিক স্থিতি আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ যিটো মনোভাৱ আৰু ভোটাৰ ৰাইজৰ যিটো পাৰচেপশ্যন যে এই চিটটো কিন্তু বিজেপিৰ এগৰাকী ব্যক্তি হোৱাটো অনিবাৰ্য এই কথাটো কিন্তু প্ৰত্যেকগৰাকী ভোটাৰে মৰ্মে উপলব্ধি কৰে ইয়াৰ পূৰ্বে যিটো লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আমি জনাত লোকসভা নিৰ্বাচনৰ আপুনি এগৰাকী প্ৰাৰ্থী আছিল বা প্ৰাৰ্থী ঘোষণা হোৱাৰ কথা আছিলে কিন্তু অন্তিম মুহূৰ্তত পল্লৱ লোচন দাসে প্ৰাৰ্থীৰে পালে আৰু পল্লৱ লোচন দাস গৈ সংসদৰ মজিয়া পালেগৈ আপুনি কি হ'ব হঠাৎ আপুনি সেই প্ৰাৰ্থীত্বৰ মানে সাংসদ হোৱাৰ পৰা বঞ্চিত হ'ব লাগিলে আমি জনাত সেইটো প্ৰায় বিজেপি নিশ্চিত চিট আছিলে কিন্তু আপুনি সেই অন্তিম মুহূৰ্তত প্ৰাৰ্থী নাপালে চাওক এতিয়া ৰাজনীতিত যিকোনো সম্ভৱ ৰাজনীতিত যেতিয়ালৈকে সেই সিদ্ধান্তটো নাহে তেতিয়ালৈকে আপুনি কৈ দিব নোৱাৰে যে কি হ'বলৈ যাব এতিয়া আমাৰ নেতৃত্বই সিদ্ধান্ত এটা লৈছে গতিকে যিহেতু আমি দলৰ কাৰ্যকৰ্তা আৰু নিষ্ঠাবান কাৰ্যকৰ্তা অনুশাসিত কাৰ্যকৰ্তা গতিকে আমাৰ কথা হ'ল যে হয় সেই সময়ত যি মুহূৰ্তত RP শৰ্মা ডাঙৰীয়াই আমাৰ দল ত্যাগ কৰিলে সেই সময়ত তেখেতে প্ৰেছ মিট পাতি পেলাই তেখেতে বিজেপি এৰিছোঁ বুলি ঘোষণা কৰিলে আৰু সেই সময়ত এটা কথা ওলাইছিল যে সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেজপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব গতিকে যি মুহূৰ্তত তেখেতৰ কথা ওলোৱাৰ পিছত আমি সকলো উৎসাহিত হৈছিলোঁ যে আমাৰ নিজৰ প্ৰাৰ্থিত্বৰ কথা তেতিয়া কথাই নাছিল গৌণ হৈ পৰিছিল যে আমাৰ কথা হ'ল যে তেনে এজন ব্যক্তিয়ে যদি তেজপুৰৰ প্ৰতিনিধিত্ব কৰে তেনেহ'লে তেজপুৰ সমষ্টিটোৰ বাবে যথেষ্ট এটা মানে সন্মানৰ কথা হ'ব আৰু আমাৰ উন্নয়নৰ দৃষ্টিভংগীত আমি হয়তো যথেষ্ট লাভান্বিত হ'ম কাৰণ তেনে এজন দক্ষ ব্যক্তিক আমি তেখেতৰ দক্ষতাৰটো কাৰো প্ৰশ্ন থাকিব নোৱাৰে গতিকে তেখেতৰ যেতিয়া এই কথাটো আমি গম পালোঁ যে তেখেত প্ৰাৰ্থী হ'ব পাৰে তাৰ পিছ মুহূৰ্তৰ পৰা কিন্তু আমি প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলো কথা আমি মনে প্ৰাণে ওলাই দিলোঁ যে আমাৰ একমাত্ৰ উদ্দেশ্য আছিল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি প্ৰাৰ্থী হয় যে বিপুল ভোটত যাতে অসমৰ ভিতৰতে সৰ্বাধিক ভোট দি যাতে তেওঁক জয়যুক্ত কৰাওঁ গতিকে আমি সেইটোৰ পৰা আঁতৰি আহিছিলোঁ আৰু আমি নাছিলোঁ আমাৰ এটা উদ্দেশ্য যে তেওঁক জয়যুক্ত কৰাব লাগে কিন্তু পৰৱৰ্তী সময়ত যেতিয়া RP শৰ্মা ডাঙৰীয়াৰ নোহোৱাটো হ'ল আৰু পিছত গম পালোঁ তেখেতো যে যিহেতু তেখেতকো দলে আৰু গধুৰ দায়িত্ব দি পেলাই তেখেতক গোটেই ইলেকশ্যনৰ দায়িত্ব দি পেলাই তেজপুৰৰ পৰা প্ৰাৰ্থিত্বটো সেই সময়ত তেখেতৰ নহ'ল কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্ত তেতিয়া কিন্তু বহুতে আশা কৰিছিল যিহেতু RP শৰ্মাৰ পিছতেই আৰু স্বাভাৱিকতে তাত তেজপুৰত সেই সময়ত তেনে কাৰণ পল্লৱ লোচন দাস ডাঙৰীয়া সেই সময়ত মন্ত্ৰীও আছিল আৰু বিধায়কো আছিল আমাৰ কাৰ্যকৰ্তাও আশা কৰিছিল মই মিছা কথা নকওঁ হয়তো মোৰ মনতো সেই যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নহ'ল বা RP শৰ্মা ডাঙৰীয়া আঁতৰি গ'ল নিজেই তেতিয়া এটা আপোনালোকৰ বহুত সংবাদ সেৱাত সেই সময়ত মই দেখিছোঁ মই দিল্লীতে আছিলোঁ তাততো কনফাৰ্ম বুলি মোৰ নামটো দিয়েই দিছিল মই কিন্তু কনফাৰ্ম দিয়াৰ পিছতো মই আশ্বস্ত নাছিলোঁ কিয়নো মই জানো যে আমাৰ দলত যেতিয়ালৈকে সেই সিদ্ধান্ত নহয় তেতিয়ালৈকে কোনো কথাই শুদ্ধ মই দলৰ যি সিদ্ধান্ত হয় আমি ভাবোঁ দলে যিকোনো সিদ্ধান্ত কিছুমান কথা সন্মুখত ৰাখিয়েই কৰে উচিতভাৱেই লয় গতিকে আমি যিমানেই আশা নকৰোঁ প্ৰত্যাশা নকৰোঁ কিয় দলৰ সিদ্ধান্তটো আমি মানে মানি ল'বলৈ আমি বাধ্য আৰু মই সেইটো একদম মানে কোনো ধৰণৰ দ্বিধা নোহোৱাকৈ মই সিদ্ধান্তটো মানি লৈছিলোঁ কিন্তু মোৰ মনত যথেষ্ট মোৰ যিহেতু অন্য কোনো কাৰণ নাছিল তাত মই টিকট নোপোৱাৰ কোনো কাৰণ নাই মোৰ কথা নহয় তাৰমানে
মইতো আজি যেতিয়া প্ৰণয় বৰদলৈ ডাঙৰীয়া আমি যেতিয়া সংঘ কৰিছিলোঁ বা বিজেপি সম্পৰ্কলৈ আহিছিলোঁ আমাৰ কাৰণে তেতিয়া 2-3টা কথাই আছিল বিজেপি মানে আৰু কোনো কথা নাছিল কোনো কালে জীৱনত ভবা নাই যে কেতিয়াবা চৰকাৰ গঠন হ'ব কেতিয়াবা মন্ত্ৰী এমএলএ বিধায়ক আমাৰ কোনোবা হ'ব সপোনতো আমি ভবা নাছিলোঁ আমি অলপ এটা আদৰ্শগত কথা এটা আছিল হিন্দুত্ববাদী এটা মন চিন্তাধাৰা এটা আছিল অটল বিহাৰী বাজপেয়ী দেৱৰ সেই সময়ৰ ভাষণে আমাক যথেষ্ট মানে অনুপ্ৰাণিত কৰিছিল বাবৰি মছজিদ কাণ্ডৰ অগা পিছা 89, 90, 91 ৰথ যাত্ৰা সেই যিবিলাক প্ৰক্ৰিয়াত আদৱানী জিহঁতৰ যিটো আমি জানো সেই সময়ত উমা ভাৰতী স্বাতী ৰিতম বৰা তেখেতসকলৰ কথাই আমাক যথেষ্ট উদ্ভূত কৰিছিল আমাৰ সিমানেই আমাৰ সেই যে ভাৰতৰ সভ্যতা সংস্কৃতি এটা হিন্দুত্ব মানে মই আকৌ আমাৰ হিন্দুত্বৰ পৰিভাষা বেলেগ ইয়াতে মুছলমান বিৰোধ হিন্দুত্বটো আমাৰ নহয় সুপ্ৰিম কোৰ্টে কোৱাৰ নিচিনাকৈ যে বহুতে আমাক হিন্দুত্ব বুলি ক'লে সাম্প্ৰদায়িক বুলি কয় মোৰ এটা স্পষ্ট ভাৱ তেতিয়াই মনত সোমাইছিল যে হিন্দুত্ব কোনো ঠেক গণ্ডিৰ সাম্প্ৰদায়িকতা নহয় ই ভাৰতৰ ৰাষ্ট্ৰীয়ত্ব গতিকে সেই দৃষ্টিভংগীৰ সন্মুখত ৰাখি আমি দল সংগঠন কৰিছোঁ আপোনালোকক এতিয়াতো বিৰোধী পক্ষে সেইটোৱে সমালোচনা কৰে যে আপোনালোক অতি সাম্প্ৰদায়িক দল আপোনালোকে হিন্দুত্ববাদী ৰক্ষক হয় কোনোবাই কয় যে দেশৰ 80 কোটি হিন্দু লোকৰ ৰক্ষক কিন্তু বিজেপি নহয় মানে এনেকুৱা বহুত ধৰণৰ সমালোচনা বৰদলৈ ডাঙৰীয়া সমালোচনা কৰাটো স্বাভাৱিক কংগ্ৰেছেতো আমাক 70টা বছৰে কেৱল মানে জনসংঘৰ দিনৰ পৰাই বিজেপি আমি 80ত আহিছোঁ আনুষ্ঠানিকভাৱে জনসংঘৰ দিনৰ পৰাই মহাত্মা গান্ধীৰ হত্যাৰ পিছ মুহূৰ্তৰ পৰাই যেতিয়া সংঘক যেতিয়া বেন কৰা হ'ল তাৰ পৰৱৰ্তী সময়ৰ পৰা আজিলৈকে আমাক সাম্প্ৰদায়িক বুলি কৈ আহিছে কিন্তু এতিয়া 11 চনৰ পিছত যেতিয়াই ভাৰতবৰ্ষত মেজৰিটি নিৰ্বাচনত যেতিয়া ৰাইজে অকল অসম বুলি কোৱা নাই গোটেই ভাৰতবৰ্ষৰ ৰাইজে নৰেন্দ্ৰ মোদীৰ ওপৰত বা ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি যি জনসমৰ্থন দিছে সেই জনসমৰ্থনে কিন্তু এইটো নুখুচাই যে আমি সাম্প্ৰদায়িক এতিয়া মোক এটা কথা কওক ৰাম মন্দিৰৰ কথাটো লৈ পেলাই আমাক সাম্প্ৰদায়িক বুলি কোৱা হৈছিল এটা সময়ত হয়নে এতিয়া চাওক যদি আমি সাম্প্ৰদায়িক হ'লো হয় যি মুহূৰ্তত ইউপিত আমাৰ চৰকাৰ গঠন হ'ল কেন্দ্ৰত আমাৰ চৰকাৰ আছিলে আমাক সেই সময়ত আমাৰ দলৰ ভিতৰৰ পৰা আমাৰ বিচাৰ পৰিয়ালৰ বহুতেই আমাক কিন্তু হেঁচাও দিছিল আপোনালোকে জানে টিভিত বা সংবাদ মাধ্যমত এই কথাবিলাক আহিছে যে আপোনালোকৰ ইউপিত চৰকাৰ য'ত মন্দিৰ হ'ব য'ত অযোধ্যা অৱস্থিত কেন্দ্ৰত চৰকাৰ আপোনালোকে এতিয়া অধ্যাদেশ আনি পেলাই মন্দিৰ বনোৱাৰ কাম আৰম্ভ নকৰে কিয় কংগ্ৰেছ বা অন্যান্য বিৰোধী আমাক প্ৰত্যাহ্বান জনাই যে মন্দিৰ কেতিয়া হ'ব কওক ডেট কেতিয়া হ'ব কওক আমাক উচতাইছিল কিন্তু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো দৃঢ়তা সংবিধান আৰু দেশৰ বিধি ব্যৱস্থাৰ ওপৰত যিটো তেখেতৰ বিশ্বাস ধৈৰ্য যে আমি শেষ মুহূৰ্তলৈ ৰ'লোঁ আদালতৰ ৰায়লে যে আমাৰ 500 বছৰীয়া পুৰণি এটা বিচাৰ প্ৰক্ৰিয়াক এটা অন্তিম সিদ্ধান্তলৈ অনালে আমি বাট চালোঁ আৰু সম্পূৰ্ণ বিধি নিয়মৰ দ্বাৰা হে মন্দিৰ নিৰ্মাণৰ বাট প্ৰশস্ত হ'ল আৰু অযোধ্যাত ভব্য ৰাম মন্দিৰ হ'বলৈ গৈ আছে বিজেপি যে এটা হিন্দুত্ববাদী দল বিজেপি এটা সাম্প্ৰদায়িক দল এই গোটেই প্ৰচাৰটো কি অপপ্ৰচাৰ নেকি এই প্ৰচাৰটো অপপ্ৰচাৰ এতিয়া চাওক সাম্প্ৰদায়িক বুলি কোৱাৰ লগে লগে আমাৰ ভাৰতবৰ্ষত কিছুমান কথাই ক'ব নোৱাৰাকৈ মানুহৰ মন মগজু মস্তিষ্কত ক্ৰিয়া কৰে দুটামান কথা মই কওঁ সেকুলাৰ শব্দটো ধৰ্ম নিৰপেক্ষতা কোনো ক্ষেত্ৰত কোনো বস্তুৱেই হ'ব নোৱাৰে আপুনি ধৰ্মৰ ক্ষেত্ৰত নিৰপেক্ষ কেনেকৈ হ'ব সেকুলাৰ শব্দটো আমি জানো কেনেকৈ পৰৱৰ্তী সময়ত সেকুলাৰ শব্দটো আমাৰ সংবিধানত সন্নিৱিষ্ট কৰা হ'ল এতিয়া ভাৰতত আমি সাম্প্ৰদায়িকতা বুলি যেতিয়া সেই সময়ত সাম্প্ৰদায়িক কোৱা মানে দুটা কথা বুজিছিল যে মুছলমানসকলক তোষামোদ কৰা আৰু হিন্দুসকলক গালি দিয়া এই দুটা একেলগে চলিছিল একমাত্ৰ যেহেতু কংগ্ৰেছ দলে এই 70টা 7টা দশক বেছিভাগ সময় তেখেতসকলে শাসন কৰিছিল এই দুটা লাইন লৈ পেলাই যে এটা বৃহৎ ভোট বেংক যিটো সংখ্যালঘু ভোট বেংক সেই ভোট বেংকক তেখেতসকলে অনবৰত তোষামোদ কৰিছিল যে তোমালোকে আমাক সমৰ্থন দিয়ে আমি তোমালোকক বিজেপিৰ পৰা ৰক্ষা কৰিম যিহেতু বিজেপি এটা সাম্প্ৰদায়িক দল বিজেপিয়ে কিন্তু ভাৰতবৰ্ষৰ প্ৰত্যেকগৰাকী ব্যক্তিক কোনো ভোটাৰ হিচাপে কিন্তু গণ্য নকৰে আমাৰ দৃষ্টিত প্ৰত্যেকজন ব্যক্তি একোজন ভাৰতীয় নাগৰিক তেওঁ লাগিলে হিন্দু মুছলমান শিখ জৈন বুদ্ধ যিয়েই নহওক কিয় আমাৰ দৃষ্টিভংগী সেইটোৱে সেইকাৰণে এতিয়া যিবিলাক কথা আমি কওঁ সবকা সাথ সবকা বিকাশ এণ্ড সবকা বিশ্বাস এইটো কেৱল ভাষণত সীমাবদ্ধ ৰখা কথা নহয় আমাৰ কাৰ্য ব্যৱস্থাৰ দ্বাৰা মই অসমৰ উদাহৰণ এটা দিওঁ আমাৰ যিমানবিলাক উন্নয়নমুখী আঁচনিৰ ফল লাভ পাবলৈ এতিয়া সক্ষম হৈছে এটা সময়ত যিসকল ব্যক্তিয়ে যি বিৰোধী আমাক সমালোচনা কৰিছিল যে বিজেপি আহিলে আজান বন্ধ হ'ব বিজেপি আহিলে মছজিদ ধ্বংস হ'ব আজি অসমৰ পৰিপ্ৰেক্ষিতত মই কওঁ আমাৰ যিমানবিলাক উন্নয়নমূলক আঁচনিৰ লাভাৰ্থী সেই লাভাৰ্থী চাবলৈ গ'লে আপুনি দেখা পাব চৰ চাপৰি অঞ্চলত থকা সেই সংখ্যালঘু ব্যক্তিসকলেই সেই লাভাৰ্থী বেছিকৈ হৈছে এইকাৰণে হৈছে তেখেতসকল সেইখিনি প্ৰাপ্য তেখেতসকলৰ কাৰণ কংগ্ৰেছে তেখেতসকলক সেই অৱস্থাতে থৈ দিলে কেৱল ভোট বেংক হিচাপে তেখেতসকলক ব্যৱহাৰ কৰিলে তেখেতসকলক দুখীয়া অজ্ঞানী কৰি ৰাখিলে কিন্তু আজি যেতিয়া আমি
সহায় সুবিধা বা তেখেতসকলৰ উত্থানৰ বাবে চেষ্টা কৰিছোঁ তেখেতসকলৰ সংখ্যাটো যিহেতু বেছি আমি কিন্তু কোনো আঁচনিতে হিন্দু মুছলমান কৰা নাই আপুনি যাওক এটা ব্যৱস্থাৰ মাধ্যমেদি গতিকে আমি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ হওক বা অসম চৰকাৰে হওক আমাৰ কাৰ্যৰ দ্বাৰা মুখৰ ভাষণততো বহুত ধৰণৰ সমালোচনা কৰে কিন্তু আমাৰ কাৰ্যৰ দ্বাৰা প্ৰমাণ কৰিছোঁ যে সঁচা অৰ্থত আমি এটা ছেকুলাৰ শব্দটো মোৰ আপত্তি আছে কিন্তু আমি ধৰ্মনিৰপেক্ষ সঁচা অৰ্থত ভাৰতীয় জনতা পাৰ্টি দলটোৱে বুজিলোঁ কিন্তু আপোনালোকৰ যিটো হিন্দু ৰাষ্ট্ৰৰ ধাৰণা সেইটো পৰাটো আপোনাৰ দল আঁতৰি অহা নাই হিন্দু ৰাষ্ট্ৰ মানে কি এতিয়া শুনক মই অলপ আগতে আপোনাক কৈছিলোঁ যে আপুনি যদি হিন্দুত্বৰ পৰিভাষাটো যদি আপোনাৰ কনচেপ্টটো ক্লিয়াৰ থাকে তেতিয়াহ'লে হিন্দু ৰাষ্ট্ৰ হয় বা নহয় সেই লৈ পেলাই আৰু বহুত বেছি চিন্তা কৰিব লগা নাই মই হিন্দু বুলি কোৱাৰ লগে লগে মোৰ দৃষ্টিত কেৱল সেই ফুট লগোৱা ৰামক মানা শিৱক মানা শ্ৰীকৃষ্ণক মানা ব্যক্তিজন নপৰে এটা ৰায় দিনা সুপ্ৰিম কোৰ্টে মই আপোনাক মই আকৌ মানে একে কথাকে দোহাৰিছোঁ যে হোৱাট ইজ হিন্দুত্ব আমাকতো বহুতে হিন্দুত্বটো সাম্প্ৰদায়িক বুলি কয় তে হিন্দুত্ব কোনো ঠেক গন্তিৰ সাম্প্ৰদায়িকতা নহয় ই ভাৰতৰ ৰাষ্ট্ৰীয়ত্ব অৰ্থাৎ ভাৰতৰ সভ্যতা সংস্কৃতিৰ পৰিচায়ক হ'ল হিন্দুত্ব গতিকে তাতে সকলোখিনি সমাহিত হৈ আছে গতিকে ভাৰতবৰ্ষত বসবাস কৰা হিন্দু শব্দৰ উৎপত্তি কেনেকৈ আমি জানো হিন্দু নদীৰ উপত্যকাত বসবাস কৰা মানে গঢ় লৈ উঠা সভ্যতা আৰু সেই সভ্যতাত বসবাস কৰা সেই ব্যক্তিসকলে হ'ল হিন্দু গতিকে এটা সভ্যতাৰ লগত যেতিয়া হিন্দু শব্দটো সংযুক্ত হৈ আছে কেতিয়াও সাম্প্ৰদায়িক হ'ব নোৱাৰে আপুনি যিটো কথা কৈছে এইটো ঋতুবৰণ শৰ্মা আপোনাৰ উপাধি শৰ্মা বা আপুনি আমাৰ হিন্দু আপুনি মানিব কিন্তু এজন হুছেইন আলী উপাধি লোৱা এজন ব্যক্তিয়ে হয়তো আপোনাৰ হিন্দুত্বৰ সংজ্ঞা তেওঁলোকে মানি ল'বলৈ অলপ অসুবিধা পাব তেখেতসকলৰ ভুল নাই মই এইকাৰণে কৈছোঁ যে মই ক'লোঁ নহয় যে 47ত স্বাধীন হ'ল এতিয়া বহুত দীঘলীয়া হ'বৰ কাৰণে মই ছুটিকৈ কৈছোঁ 47ৰ দেশ বিভাজনৰ যিটো প্ৰয়োজনীয়তা যিটো সেই সময়ত হয়তো ভাবিলে নেতৃত্বই এতিয়া যদি আমি সেইবিলাক বস্তু ফৰিয়াই চাওঁ এতিয়া বহু দুখ কংগ্ৰেছ বা সেই সময়ৰ নেতৃত্বই গা পাতি ল'ব লাগিব যে আমি স্পষ্টকৈ ক'ব পাৰোঁ এতিয়া যে কেৱল দুজন ব্যক্তিক বা দুটা ফৈদক সন্তুষ্ট কৰিবলৈ এফালে জিন্নাক প্ৰধানমন্ত্ৰী পাতিবলৈ এফালে জৱাহৰলাল নেহৰুক প্ৰধানমন্ত্ৰী পাতিবলৈ দেশ বিভাজনৰ নিচিনা এটা ভয়ংকৰ সিদ্ধান্ত সেই সময়ত লোৱা হৈছিল যিটো হয়তো শুদ্ধ সিদ্ধান্ত বুলি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আমাৰ তোষণমূলক ৰাজনীতি আৰু মানে ভোট বেংক সৰ্বস্ব ৰাজনীতি সেই মুহূৰ্তৰ পৰা আৰম্ভ হৈছিল আৰু সেই মুহূৰ্তৰ পৰা আৰম্ভ হোৱাৰ লগে লগে যিহেতু আমাৰ ভাৰতবৰ্ষত এটা বৃহৎ সংখ্যালঘু মানে মুছলমান ব্যক্তি ইয়াত থাকি গ'ল তেখেতসকলৰ দেশ এইখন বিভাজন হোৱাৰ পিছত যেনেকৈ পাকিস্তান সেই সময়ত মুছলিম ৰাষ্ট্ৰ হিচাপে নিজকে তেখেতসকলে চিনাকি দিলে বা সেই ধৰণে গঢ় দিয়ালে আমিতো নিদিলোঁ আমাৰ ইয়াত যিসকলে ইচ্ছা কৰে থাকিব পাৰে কিন্তু পাকিস্তানত কি আছিল যে পাকিস্তানত থাকিব লাগিলে হিন্দুসকলে পাকিস্তানৰ তেওঁলোকৰ নিয়ম অনুযায়ী থাকিব লাগিব গতিকে আমাৰ ইয়াত থকা কেইজন সম্পূৰ্ণ সুৰক্ষিত হৈ থাকিল কিন্তু ইয়াত থকা কেইজন সেই ব্যক্তিসকলক কেনেকৈনো ভোট বেংক কৰি চিৰদিন আমি শাসনত থাকিব পাৰোঁ সেই ব্যৱস্থা কংগ্ৰেছে লোৱাৰ পিছতে আৰম্ভ হ'ল ভোট বেংক সৰ্বস্ব ৰাজনীতি আৰু এই ভোট বেংক সৰ্বস্ব ৰাজনীতিত তোষণৰ ৰাজনীতি আহিল সংখ্যালঘু তোষণৰ ৰাজনীতি আহিল আৰু এই গোটেই মেৰ পাকত বিজেপিক ভয় দেখুৱাই সেই সময়ত জনসংঘৰ ভয় দেখুৱাই যেতিয়া আমি কাশ্মীৰৰ কথা ক'বলৈ যাওঁ যেতিয়া আমাৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে এখন দেশত এখন মানে দুটা নিচান দুটা বিধান দুটা হেৰি হ'ব নোৱাৰে নিচান বিধান আৰু সংবিধান কিন্তু তেওঁ বলিদান দিব লগা হ'ল কথা এটা কৈছোঁ আজি যি 370 ধাৰা সেই সময়ত এটা কলংক আমাক জাপি দি পেলাই কেন্দ্ৰীয় সন্ত্ৰী কাশ্মীৰ আৰু মানে কাশ্মীৰক দি পেলাই ঠিক আছে এটা সময় মই এটা চমুকৈ এটা কথা কওঁ এটা সময়ত কংগ্ৰেছে হওক বা বিভিন্ন বিৰোধী পক্ষই এটা কথা কৈছিল যে সূৰ্য হয়তো কেতিয়াবা পশ্চিমৰ পৰা উদয় হ'ব পাৰে কিন্তু কাশ্মীৰৰ পৰা 370 ধাৰা কেতিয়াও আঁতৰি যাব নোৱাৰে মানে তুষামুদৰ চূড়ান্ত সীমাত তাতকৈ একো থাকিব নোৱাৰে কিন্তু আমি সম্পূৰ্ণ বিধি নিয়ম অনুযায়ী গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সেই কামটো কৰি দেখালোঁ গতিকে ক্ৰমান্বয়ে এই সংখ্যালঘু ব্যক্তিসকলো ক্ৰমান্বয়ে এতিয়া মই নকওঁ যে আজিৰ পৰা 10 বছৰ আগত যিমান মানুহে বিজেপিক যেনেকৈ ভুলকৈ বুজিছিল আমাৰ গ্ৰহণযোগ্যতা বঢ়াৰ কাৰণ কি তেতিয়া সেই সংখ্যালঘু মানুহখিনিও আমাৰ আচল চৰিত্ৰটো আমাৰ আচল স্বভাৱ বুজি পাইছে এতিয়া আপুনি এই সমালোচনাৰ কি উত্তৰ দিব যে এতিয়া এই বিৰোধী পক্ষে আপোনালোকক সমালোচনা কৰিছে যে অসম আৰু অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু বিজেপি বিভিন্ন কাৰণত কাৰ পৰা আৰম্ভ কৰি জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে বিভিন্ন প্ৰসংগত যি স্থিতি গ্ৰহণ কৰে সেইকাৰণে বিৰোধী পক্ষই এনেকুৱা সমালোচনা কৰিছে যে অসম আৰু অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু বিজেপি সমালোচনা কৰিছে বিৰোধী পক্ষে তাৰমানে বিৰোধী পক্ষৰ মই ধৰি লৈছোঁ বেছিভাগেই ৰাজনৈতিক পক্ষ এটা দুটা অৰাজনৈতিক পক্ষ আছিল যোৱাকালিলৈকে কিন্তু সেই দুটা পক্ষই এটা ৰাজনীতিৰ ৰূপ ধাৰণ কৰিছে মই AGP সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কথাটো কৈছোঁ কৃষক মুক্তি আজি তেখেতসকলে ঘোষণা কৰিছে গতিকে এতিয়া যে বিৰোধীসকলে কয় জাতিদ্ৰোহী ৰাইজৰ বিপক্ষে কাম কৰিছে তেখেতসকলে কোনখিনি ৰাইজক প্ৰতিনিধিত্ব কৰি ৰাইজৰ কথা কৈছে
আজি যোৱা 16 চনৰ নিৰ্বাচনত মই 14 মই লোকসভা নিৰ্বাচনৰ কথা ক'বলৈ যোৱা নাই 16 চনৰ নিৰ্বাচন তাৰ পৰৱৰ্তী সময়ত হোৱা অসমত প্ৰত্যেকটো কাউন্সিলৰ নিৰ্বাচন অট'নমাছ কাউন্সিলসমূহৰ নিৰ্বাচন মাজত হৈ গ'ল আপোনাৰ পঞ্চায়তৰ নিৰ্বাচন হয়নে তাৰ মাজত হৈ গ'ল বাই ইলেকশ্যন দুটামান তাৰপিছত 19ৰ লোকসভা নিৰ্বাচন এই নিৰ্বাচনসমূহত যিসকল ভোটদাতা ৰাইজে বিপুল সমৰ্থনে ভাৰতীয় জনতা পাৰ্টি জয়যুক্ত কৰালে সেই ব্যক্তিসকল তেওঁলোকৰ দৃষ্টিত অসমবাসী ৰাইজ নহয় নেকি সেইসকলটো বাংলাদেশৰ পৰা বা নেপালৰ পৰা বা আফগানিস্তানৰ পৰা অহা ভোটাৰ নহয় গতিকে আজি তেখেতসকলে কেৱল বিৰোধিতাৰ নামত বিৰোধিতা কৰিছে কাৰ কথাটো আপুনি উলিয়াইছে মই এটা উত্তৰটো দিবলৈ সুবিধা পাম কাৰ সময়ত কেনে এক পৰিৱেশৰ সৃষ্টি হৈছিল কওক কা গৃহীত হোৱাৰ পিছ মুহূৰ্তত এনেকুৱা এটা আভুৱা ভৰা হৈ গৈছিল এনেকুৱা এটা মানে আৱেগৰ সৃষ্টি কৰাইছিল যে আজি কা গৃহীত হ'ল অহা কাইলৈৰ পৰা লাখে লাখে বঙালী আহি অসমত সোমাবই উজনি অসমত এই পৰ্যন্ত কথা কৈছিল যে যাৰ 7 বিঘাতকৈ বেছি মাটি আছে সেই মাটিখিনি বঙালীক দি দিয়া হ'ব বিজেপিয়ে সেইটো ব্যৱস্থা সম্পূৰ্ণ কৰিছে ট্ৰাকে বঙালী ৰখি আছে সেইবোৰ বঙালী অসমত সোমাব আৰু চিলিং উদ্ভিদ মাটি যিমান চাহ বাগিচাসমূহত আছে সেই সময়ত সেই বঙালীখিনি সংস্থাপিত কৰিব বঙালী যিবোৰ আহিব বাংলাদেশৰ পৰা সিহঁত দুৰ্ভিক্ষ তেওঁলোকৰ খাবলৈ নাই গতিকে একেবাৰে 100-150 টকাত তেওঁলোকে হাজিৰা কৰিব গতিকে চাহ বাগানৰ সব বনোৱাবিলাক তহঁতক উলিয়াই দিব এই ধৰণৰ কেৱল আৱেগ আৰু উত্তেজনাৰে যিটো পৰিৱেশৰ সূচনা কৰা গৈছিল আমি তেতিয়াও কৈছিলোঁ হয় আৱেগৰ বশৱৰ্তী হৈ বৰদলৈ ডাঙৰীয়া মই কওঁ যদি সঁচাকেই যদি কাৰ দ্বাৰা অসমত যদি এজনো অবৈধভাৱে এই আউটাৰ দেই আউটাৰ বাহিৰত যিটো 14 চনৰ 31 ডিচেম্বৰৰ কথা কোৱা হৈছে তাৰ পিছত যদি কোনো মানুহ অহাৰ যদি ৰাস্তা সুগম হয় তেনেহ'লে আমাৰ ৰাজ্যিক নেতৃত্বই কৈছে ময়ো আপোনাক এটা দোহাৰিম এই অনুষ্ঠানটোৰ সুযোগতে যে আমি প্ৰথমে হয়তো দল ত্যাগ কৰিম কিন্তু যেহেতু আমি সেইমতে কনভিন্স যে এই এটা বহু দীৰ্ঘদিনীয়া সমস্যাৰ এটা স্থায়ী সমাধান হ'বলৈ গৈ আছে গতিকে সেই সময়ৰ কাৰ আৱেগ আৰু উত্তেজনা কেৱল যে কাৰবাৰ মানে ৰাজ্যসভাৰ সাংসদ হোৱাৰ কাৰবাৰ আকৌ এই বিধানসভা নিৰ্বাচন সমাগত নতুন ৰাজনৈতিক দল খুলি MLA মন্ত্ৰী আৰু চৰকাৰলৈ অহা এই যে সুপ্ত যি বাসনা সেই সময়ৰ তাৰ বাবেহে এই ধৰণৰ সাময়িক উত্তেজনাৰ সৃষ্টি কৰাইছিল এইবিলাক কথা লাহে কিন্তু জল পটপট হৈছে ৰাইজে এইবোৰ কথা কিন্তু প্ৰত্যক্ষ কৰিছে আৰু নিৰ্বাচনৰ মুহূৰ্তত এইবোৰ কথা লৈ আমি ৰাইজৰ কাষ চাপিম ঠিক আছে আমি আৰু বিশেষ বিতৰ্কৰ মাজত নাযাওঁ যিহেতু ঋতুপৰ্ণ শৰ্মা পাইছোঁ ঋতুপৰ্ণ শৰ্মা প্ৰাক্তন খেলুৱৈ প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ তেওঁ বেডমিণ্টন খেলিছিলে বেডমিণ্টনৰ অসমত প্ৰতিনিধিত্ব কৰিছে আৰু এজন ক্ৰীড়া সংগঠক অসম অলিম্পিক সন্থাৰ তেওঁ উপসভাপতি অসম বেডমিণ্টন সন্থাৰ উপসভাপতি অসম আৰ্চাৰী সন্থাৰ উপসভাপতি তাৰ লগত তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এনি স্পৰ্টছ ফাউণ্ডেশ্যনৰ লগত আছে গতিকে আপুনি আপোনাৰ ক্ৰীড়া জীৱনৰ বিষয়ে কি হয় তাৰ কাৰণে মই আপোনাৰ এমট্ৰনৰ আপুনি উপাধ্যক্ষ দায়িত্ব আছে এই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোক সক্ৰিয় কৰি ৰখাৰ কাৰণে কেনেকুৱা পদক্ষেপ শেহতীয়াভাৱে লৈছে চমুকে এমট্ৰন ৰাজহুৱা খণ্ডৰ অসম চৰকাৰৰ প্ৰতিষ্ঠান এটা সময়ত এমট্ৰনে টিভি বনাইছিল আমি জানো যেতিয়া আমি গম পাইছিলোঁ এমট্ৰনৰ বিষয়ে কিন্তু এতিয়া যিহেতু সেইটো পৰিৱেশ নাই কাৰণ তাৰপিছত টিভি কোম্পানী বা সেই ব্যৱস্থাটো নাই কিন্তু যিটো মুহূৰ্তত গোটেই বস্তুবিলাক লাহে তথ্য প্ৰযুক্তিগতভাৱে আমি এডভান্স হ'লোঁ গতিকে এতিয়া অসম চৰকাৰে হওক বা অসম চৰকাৰৰ বা অন্যান্য বিভাগ অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানসমূহ গোটেই নিজৰ কাম কাজবিলাক তথ্য প্ৰযুক্তিগতভাৱে কৰাৰ এটা ব্যৱস্থা আৰম্ভ হ'ল ডিজিটেল ইণ্ডিয়াৰ আমি কথা কোৱা আৰম্ভ কৰিলোঁ গতিকে আমি চৰকাৰী যিমানবোৰ কাম য'ত এই ডিজিটেল কথাবিলাক সংযোজিত হৈ থাকে সেইবিলাক এমট্ৰনে চোৱা চিতা কৰে গতিকে আজিৰ দিনত এমট্ৰনৰ কাম কৰাৰ স্কোপ মানে স্কাই ইজ দ্য লিমিট ইয়াৰ কোনো সীমা নাই তাৰমানে মই কেৱল দুটামান কথা অনুকৈ আছোঁ গতানুগতিক আমি দিছপুৰতে হওক বা জিলা উপায়ুক্ত কাৰ্যালয়তে হওক বা চাৰ্কল অফিচত আমাৰ লেণ্ড ৰেভিনিউ যিমান কাম হয় আজি আপোনাৰ দ্বিতীয় অফিচত য'ত আমাৰ স্মাৰ্ট কাৰ্ড বনোৱা হয় লাইচেঞ্চৰ বা আপোনাৰ RC বিলাক বনোৱা হয় ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট গাড়ীৰ এই গোটেইবিলাক অনলাইনৰ ব্যৱস্থাবিলাক এমট্ৰনে কৰে বিভিন্ন বিভাগৰ অনলাইন ট্ৰেনজেকশ্যন যেনে আপোনাৰ এক্সাইজৰ যিটো অনলাইন ট্ৰেনজেকশ্যন আগত মানুহে ফিজিকেলি কৰিছিল চালান দিব লগা হৈছিল আমি কৰোঁ আৰু লগতে আমি প্ৰায় 100 একৰ মাটিত আপোনাৰ এয়াৰপৰ্টৰ পৰা 4 কিলোমিটাৰ আগত বঙৰা বুলি ঠাই এডোখৰত আমি টেক্স চিটি নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ এই কথাটো কিন্তু অসমবাসী বহুত মানুহে নাজানে আমাৰ নিজৰ মাটি তাত আমি দুটা মানে ইউনিট আমি বনাই আছোঁ ইতিমধ্যে সেইটো অলমষ্ট অকুপাইড হৈছে য'ত ইলেক্ট্ৰনিক্স মেনুফেকচাৰিং ক্লাষ্টাৰ সেইটো তাত ভাৰত তথা ভাৰতৰ বাহিৰৰ বহুকেইটা কোম্পানীয়ে তাত ইলেক্ট্ৰনিক মেনুফেকচাৰিঙৰ তাত সুবিধা পাব তেওঁলোকে কেৱল তাত আহিব আমি সম্পূৰ্ণ ব্যৱস্থা তাত মানে তেওঁলোকৰ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰিফিকেশ্যনৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ ব্যৱস্থা এটা তাত থাকিব এইটো অলমষ্ট 70% কাম শেষ হ'ল আমাৰ যদি আপোনালোক কেতিয়াবা যায় তাত দেখা পাব দুটা আইডেণ্টিকেল বিল্ডিং অলমষ্ট সম্পূৰ্ণ হোৱাৰ পথত আৰু ৰিচেণ্টলি আমি আজি এমাহমান আগত আমি আৰু এটা কাম আৰম্ভ কৰিছোঁ সেইটো অসম চৰকাৰে আমাক সেইটো সুবিধা এটা দিছে BPO টাৱাৰ এটা প্ৰায় 150 কোটি টকীয়া BPO টাৱাৰ যিটো টাৱাৰত অকল অসম বুলিয়েই নহয় যে এই কোভিডৰ পিছত এনেকুৱা এটা আমি পৰিৱেশ আমি এটা উপলব্ধি কৰিছোঁ যে হয়তো আমি এই দুৰ্যোগৰ সময়তো আমি কিছু সম্ভাৱনা দেখা পাইছোঁ য'ত ভাৰতবৰ্ষৰ যিহেতু আমাৰ উত্তৰ পূব
মানে উত্তৰ পূৰ্বাঞ্চলৰ অসমখন সাউথ ইষ্ট এছিয়াৰ দুৱাৰমুখ আজি দিল্লীৰ পৰা টাইৱান বা ভিয়েটনাম বা থাইলেণ্ডলৈ যাবলৈ যিমান সময় লাগে অসমৰ পৰাতো সিমান সময় নালাগে বহুত কম সময় লাগে গতিকে বহুতো ইলেক্ট্ৰনিক মেনুফেকচাৰিং কোম্পানীজবিলাকে হয়তো আমাৰ ইয়াত আহিব বিচাৰিব ইতিমধ্যে বহুতে যোগাযোগ কৰিছে আমাৰ লগত এতিয়া টেক্সিটিৰ আপোনাৰ কেনেকুৱা ধৰণৰ কোম্পানী আছে এতিয়া টেক্সিটিত ধৰক আমাৰ LED বাল্বৰ কোম্পানীজ আছে টেক্সিটিত আমাৰ নেনো পাৰ্টিকেলছ মই আজি 2 বছৰমান আগত মই আমেৰিকা গৈছিলোঁ তাতে আমাৰ নেনো ডট পাৰ্টিকেলছ এটা কোম্পানীৰ লগত আমি এই আমাৰ যিটো অসম চৰকাৰৰ যিটো আমি দেখি পাতিছিলোঁ আপোনাৰ এডভান্টেজ চাম এক্সেক্টলি তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে নেনো ডট পাৰ্টিকেলছৰ সেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে ইতিমধ্যে ফেক্টৰী ছেটৰ কাম আৰম্ভ হৈছে প্ৰডাকশ্যন হোৱা নাই এইটো ফেক্টৰী আৰম্ভ হৈছে সময় ল'ব উদ্বোধন হ'ব আমি চেষ্টা কৰিছোঁ ডিচেম্বৰ মাহত BPO টাৱাৰৰ আমি ফাউণ্ডেশ্যন লে কৰি এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সেই কামটো আমি সমাপ্ত কৰিম BPO টাৱাৰ BPO হ'ব বিজনেছ প্ৰচেছ আউটচোৰ্চিঙৰ কাৰণে যিমান ইলেক্ট্ৰনিক্স এণ্ড বাকী ৰিলেটেড কোম্পানীজবিলাক আছে তেওঁলোকক আমি স্পেচ দিম তেওঁলোকে স্পেচ ল'ব হায়দৰাবাদৰ যিটো আগত যিটো মানে চাইবাৰ চিটিৰ যিটো কনচেপ্ট সেই একেই কনচেপ্ট আমি ইয়ালৈ লৈ আহিছোঁ কিন্তু ইয়াত তেখেতসকলতকৈ আমাৰ এডভান্টেজটো হ'ল যে আমাৰ এইফালে ওচৰ হয় ইতিমধ্যে যিসকলে লৈছে তেখেতসকলে আমাৰ আমি মাটিটোৱে দিছোঁ বাকী বিল্ডিংটো বনাই দিছোঁ 2টা বিল্ডিং বাকী সেই মাটিত তেওঁলোকে নিজে কনষ্ট্ৰাকশ্যন কৰি ল'ব আচ্ছা এতিয়া আপোনাৰ চমুকৈ ক্ৰীড়া জীৱন খেলুৱৈ জীৱনৰ কথা কওক আপুনি বেডমিণ্টন খেলিছিলে এসময়ত পৰৱৰ্তী সমস্যাত আপুনি ক্ৰীড়া সংগঠক বুলি ক'ব পৰা হৈছোঁ নাজানো প্ৰণয়দা কিন্তু মই সৰুৰ পৰা যিহেতু খেলৰ লগত জড়িত মোৰ জীৱনৰ আধাছোৱা তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ যিখন প'ল' ফিল্ড তাতেই মই অতিবাহিত কৰিছোঁ প্ৰেম ডেকাহঁত আছিল আমাৰ গুৰু সেই সময়ত তাতে দুগৰচিল বুলি এখন ডাঙৰ ক্ৰীড়া প্ৰতিযোগিতা হৈছিল অসমৰ ভিতৰত আজিকালি এখন নোহোৱা হ'ল সেই সময়ত আমি সেই সময়ত ৰাতিপুৱা উঠি পেলাই প্ৰথমতে সেই লাইনত ৰং দিয়াৰ পৰা আৰম্ভ কৰি যেতিয়া সেই সময়তো আজিৰ নিচিনা সা সুবিধা নাছিল ধৰক আপুনি হাফ টাইমৰ সময়ত যেতিয়া প্লেয়াৰক দিবলৈ আপোনাৰ বৰফ আনিব লাগে সেয়াও আনা টিকট বেচা আৰু ইভেন মই কেতিয়াবা তাত মই যদিও বয়সত সেই সময়ত সৰুকৈ আছিলোঁ কেতিয়াবা আমাৰ কোনোবা ৰেফাৰী বা লাইনমেন নাহিলেও মই লাইনমেন বা ৰেফাৰী মেইন ৰেফাৰীজন নহয় সেই লাইনত মই বহুতবাৰ কৰিছিলোঁ যিহেতু নিজে খেলিছিলোঁ সেই সময়ত ফুটবলো খেলিছিলোঁ গতিকে আমি সেই পৰ্যায়ত খেলৰ লগত জড়িত হৈ পৰৱৰ্তী সময়ত বেডমিণ্টন খেলিলোঁ জিলা প্ৰতিনিধিত্ব কৰিলোঁ আৰু ক'ব নোৱাৰাকৈ ক্ৰীড়াৰ লগত জড়িত হ'লোঁ এনি স্পৰ্টছ ফাউণ্ডেশ্যন বুলি এটা একাডেমি খুলিলোঁ মই নিজেই আপুনি জানিব যে ASPL যেতিয়া অসমত আছাম ষ্টেট প্ৰিমিয়াৰ লীগ হৈছিল তেতিয়া তেজপুৰ এনি স্পৰ্টছ ফাউণ্ডেশ্যন আমাৰ এটা দল আছিল যথেষ্ট আমি 2জন বাহিৰৰ নাইজেৰিয়ান প্লেয়াৰ আনিছিলোঁ মানে অন্যান্য দলেও আনিছিল কিন্তু তেজপুৰৰ নিচিনা এটা সৰু জেগাত আমাৰ নিচিনা সীমিত সামৰ্থ্যৰে মানে গঢ় দিয়া অনুষ্ঠান তাত 2জনকৈ বিদেশী খেলুৱৈ ৰাখি খেলাই আৰু আমি তেজপুৰৰ দল হৈও আপোনালোকৰ গুৱাহাটীৰ 2টা যথেষ্ট প্ৰতিপত্তিশীল দল গ্ৰীণ ভেলী আৰু মানে গুৱাহাটী FC আপুনি জানে তেওঁলোকৰ স্বত্বাধিকাৰসকলক সকলোৱে চিনি পায় আমাকতো কোনো নাজানে বা আমি তেওঁলোকৰ তুলনাত নগণ্য তৎসত্ত্বেও কিন্তু আমি 2টা টিমক ইয়াত হৰুৱাইছোঁ আমি প্ৰথম 4টা দলত আমি আহিবলৈ সক্ষম হ'লোঁ ডিফুৰ মৰ্ণিং ষ্টাৰ আছিল গোসাইগাঁৱৰ দল এটা আছিল যাই হওক এতিয়া সেই একাডেমি আজি যোৱা 11 বছৰে আমি যথেষ্ট কষ্টৰে মই কণ্টিনিউকৈ এতিয়াও চলাই আছোঁ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আপুনি যদি এতিয়া যায় সেই পৰিৱেশটো এতিয়াও পাব এতিয়াও 40-50জন কণ ল'ৰাই এতিয়াও কিন্তু ফুটবলৰ পৰিৱেশ এটা আমি ধৰি ৰাখিবলৈ সক্ষম হৈছোঁ কিমান আমি সামৰ্থ্য হৈছোঁ নাজানো আমাৰ যিবোৰ জিলা ক্ৰীড়া সন্থাৰ দলবিলাক গঠন হয় সময়ে বিভিন্ন আজিকালি এজ গ্ৰুপত খেলবোৰ হয় গতিকে আমাৰ তাৰ পৰাই বহু আমি প্লেয়াৰ দিবলৈও সক্ষম হ'ম নাই আপুনি জানো আপুনি ক্ৰীড়া ক্ষেত্ৰত যথেষ্ট লাগি আছে অসম অলিম্পিক সন্থাটো আপুনি উপসভাপতি হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব দিছে তেখেত যিহেতু আমাৰ সভাপতি আৰু শেষত আপোনাৰ আকৌ ৰাজনৈতিক জীৱনৰ মাজলৈ আহিছোঁ যিহেতু নিৰ্বাচন সমাগত তাৰ কাৰণে প্ৰস্তুতি কেনেকুৱা ধৰণে চলাইছে বৰদলৈ ডাঙৰীয়া আমি কাৰ্যকৰ্তা হিচাপে আমি প্ৰত্যেকটো কামৰ কাৰণে সদায় প্ৰস্তুত থাকোঁ সি দলৰ সাংগঠনিক কামেই হওক সি লাগিলে অন্য কিবা কামেই হওক সি লাগিলে নিৰ্বাচন নহওক কিয় গতিকে মই আশা কৰোঁ যিহেতু তেজপুৰ প্ৰথমটো কথা হ'ল আমি এলায়েন্সত আছোঁ তেজপুৰ চিটটো বিজেপিলৈ আহিব লাগিব মানে বিজেপিলৈ আহিলেহে প্ৰাৰ্থীৰ কথা কোন হ'ব কথাটো আহিব যদি বিজেপিলৈ আহে স্বাভাৱিকতে আমি অগ্ৰাধিকাৰ পাম বুলি মই ব্যক্তিগত মোৰ ধাৰণা কাৰণ আজি তেজপুৰত তেনেকুৱা কোনো আমাৰ যথেষ্ট সক্ৰিয় যোগ্য কাৰ্যকৰ্তা আছে বহুত কিন্তু দলৰ দৃষ্টিভংগীৰে চাবলৈ গ'লে যিহেতু 11ত সেই সন্মানমুখ দলে দি থৈ গৈছে দলৰ প্ৰতি মই কৃতজ্ঞ গতিকে বিধায়ক বুলি নহয় নিৰ্বাচন কেন্দ্ৰিক কথাবিলাক নহয় কিন্তু দলৰ যি দায়িত্ব আজি মোক গুৱাহাটী মহানগৰ জিলা প্ৰভাৰীৰ দায়িত্ব দিছে সেই দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ চেষ্টা কৰিছোঁ 4টা সমষ্টি ইয়াৰ 4টা বিধানসভা সমষ্টি লৈ আচ্ছা আৰু ৰাখা আপুনি যদি ইয়াত আছে আমি ইয়াত 3টা সমষ্টিত আপোনালোকৰ প্ৰাৰ্থী আছে বা বিধায়ক আছে যেনেকৈ গুৱাহাটী পূবত আমাৰ সিদ্ধাৰ্থ বৰ্ষাজী গুৱাহাটী জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা অতুল বৰা যিটো পশ্চিম গুৱাহাটী কি হ'ব আপোনালোকৰ কি ধৰণে এইবাৰ আপোনালোকৰ প্ৰাৰ্থী পশ্চিম গুৱাহাটীটো কথাটো প্ৰায় তেজপুৰৰ লগত মিলে মই আপুনি উলিয়াইছে কাৰণে ভালেই পাইছোঁ যিহেতু মই প্ৰভাৰী আৰু মই অলপমান সাংগঠনিকভাৱে সক্ৰিয় হৈ থকাৰ কাৰণে মই দেখা পাইছোঁ
আপুনি জানে ইয়াৰ আগৰবাৰ ইলেকশ্যনত যেতিয়া মনোজৰাম ফুকন ডাঙৰীয়া নিৰ্বাচন অৱতীৰ্ণ হৈছিল তেতিয়া বহুত কম ভোটৰ ব্যৱধানত আমি পৰাজিত হৈছিলোঁ গতিকে সেইবাৰ এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে নথকা হ'লেতো আমি জিকিয়ে গ'লোঁ হয় কিন্তু সংগঠনৰ ফালৰ পৰা আজি যেতিয়াই মই যাওঁ প্ৰভাৰী হিচাপে মোক আমাৰ দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই একদম ওপৰৰ পৰা তৃণমূল কাৰ্যকৰ্তাৰ মুখত এটাই কথা যে দাদা এইবাৰ কিন্তু আপোনালোকে আৰু আমাক বচাওক আপোনালোকে বেলেগ জেগাত ক'ত কি কৰে নাজানো কিন্তু পশ্চিম গুৱাহাটীতো বিজেপিৰ হ'ব লাগে কাৰণ স্বাভাৱিকতে সংগঠনৰ দৃষ্টিভংগীৰে ভোটাৰৰ দৃষ্টিভংগীৰে এইটো বিজেপিৰ মানে এটা চিট বুলি সকলোৱে ভাবে আৰু তাত মানে অত্যুক্তি কৰা নহয় এইটো একেবাৰে মিছাও নহয় তাৰমানে কেতিয়াবা গম পোৱা যায় এইটো সংগঠন এতিয়া দলে চাওক এতিয়া এই কথাটো মই কেৱল বাস্তৱ চিত্ৰটোৱে আপোনাৰ সন্মুখত ৰাখিছোঁ সিদ্ধান্ত কেন্দ্ৰীয় নেতৃত্বই ল'ব ৰাজ্যিক নেতৃত্বই ল'ব মোৰ এখতিয়াৰ তাত নাই বুজিছোঁ মানে আপুনি এইটো কথা ক'ব বিচাৰে যে তেজপুৰ আৰু পশ্চিম গুৱাহাটী এইবাৰ বিজেপি যদি পায় বিজেপি জিকাৰ বিজেপিয়ে বিচৰাৰ সম্ভাৱনা আছে সিদ্ধান্ত দলে ল'ব কিন্তু যদি দলে বিজেপিক দিয়ে বা বিজেপিলৈ আহে 100% জিকাৰ সম্ভাৱনা আছে আৰু জিকিব যিটো আপোনাৰ RP শৰ্মা ৰামপ্ৰসাদ শৰ্মা তেখেতে বৰ্ষীয়ান জ্যেষ্ঠ নেতা আপোনাৰ বিজেপিৰ এজন তেওঁ আপোনাৰ বহুত দীৰ্ঘদিন ধৰি বিজেপিৰ লগত জড়িত সেই নেতাজন আঁতৰি গৈ এবাৰ কংগ্ৰেছত সোমাইছিল সেইখিনি আৰু তেখেতে পণ লৈছে যেনেকৈ নহওক বিজেপিক প্ৰতিহত কৰিবলৈ বিজেপিক আমি উৎখাত কৰিম মোক এটা তেখেতে সাক্ষাৎকাৰত কৈছিল যে কোনো পধ্যে এইবাৰ বিজেপি আহিব নোৱাৰে তেজপুৰ সমষ্টিত বা তেজপুৰ যিকেইটা লোকসভা সমষ্টি অন্তৰ্গত বিধানসভা সমষ্টিকেইটাত তেখেতে সেই চেষ্টা কৰিব আৰু কৈছে তাত নিশ্চিতভাৱে এবাৰ কংগ্ৰেছ আহিব কি ক'ব বিচাৰে তাৰ কি প্ৰত্যুত্তৰ দিব চাওক যি মুহূৰ্তত RP শৰ্মা ডাঙৰীয়াই আমাৰ দল এৰি কংগ্ৰেছত যোগদান কৰিছে তাৰপিছত আৰু তেখেতৰ কথাত এই ধৰণৰ ৰাজনীতিৰ কথাত বহুত বেছি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে বুলি মই নাভাবোঁ কিন্তু আপুনি সুধিছে কাৰণে মই কৈছোঁ যিজন ব্যক্তিক দলে গুৱাহাটীৰ পৰা নি পেলাই লোকসভাৰ টিকট দি MP হোৱাৰ সুযোগ দিলে তেওঁ গোটেই চিৰকাল দলটোৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব লাগিছিল কাৰণ আজি সাংসদ হোৱাৰ তেখেতক সুযোগ কোনে দিলে দলটোৱে দিলে আৰু তেওঁ নিজেই দাবী কৰে দলৰ লগত বহুদিন ধৰি আছোঁ বা আমাৰ সংঘৰ লগত জড়িত হৈ আছোঁ বুলি তেখেতে দাবী কৰে গতিকে তেখেত যদি সঁচাকৈয়ে যদি আমাৰ দল আমাৰ আদৰ্শৰভাৱে সঠিকভাৱে পৰিচালিত হোৱা ব্যক্তি এজন হ'ল হয় তেনেহ'লে বিজেপিৰ প্ৰতি কাৰোবাৰ খং খুব থাকিব পাৰে কিন্তু অন্ততঃ তেওঁ ঘৰত বহি থাকক কিন্তু এনেকৈ আমাৰ একেবাৰে বিৰোধী য'ত মানে কি কয় কুমেৰু এনে এটা দৃষ্টি মানে সিদ্ধান্ত লৈ তেওঁ কংগ্ৰেছত যি মুহূৰ্ত গ'ল তেখেতৰ সকলো ক্ৰেডিবিলিটি যি তেওঁ দাবী কৰিছিল সেই ক্ৰেডিবিলিটি তেখেতে হেৰুৱালে কিন্তু তেখেতে পৰম আক্ষেপেৰে কৈছিল যে প্ৰাৰ্থী তালিকা যিখন হয় প্ৰাৰ্থী সেই তালিকাত তেখেতৰ নাম নপঠিয়ালে বুলি আপোনালোকে সেইটো এটা দল চাওক এতিয়া কি হয় দলে কাৰ নাম পঠিয়াই নপঠিয়াই আমাৰ দলটো এটা কেডাৰ বেছ অৰ্গেনাইজেশ্যন আমাৰতো হাইকমাণ্ড বুলিবলৈ একো নাথাকে এটা সামূহিক সিদ্ধান্ত এটা হয় এটা ব্যৱস্থাৰ মাধ্যমেৰে গৈ পেলাই কথাটো হয় গতিকে সেইটো তাত কি পৰ্যায়ত হৈছে কিন্তু সিদ্ধান্তটো লোৱাৰ পিছত আমি সকলোৱে মানিবলৈ বাধ্য এইটো কথা সঁচা মানে প্ৰাৰ্থী তালিকাত যিখন 3জনীয়া তালিকা সেই সময়ত আমিও সংবাদ মাধ্যমৰ মাধ্যমেৰে জৰিয়তেহে আমি গম পাইছিলোঁ যে আপুনি তেজপুৰ জিলা সমিতিৰ আপুনি দায়িত্বত আছে বিষয়ৰ দায়িত্বত আপুনি সভাপতি নহয় সেই সময়ত মই নাছিলোঁ সেই সময়ত নাছিলোঁ সেইটোতো আপোনাৰ এই 19ৰ কথাহে সেই সময়ত মই নাছিলোঁ মই আগত আছিলোঁ মই 15লৈকে আছিলোঁ কিন্তু কথা হ'ল যে সংবাদ মাধ্যমৰ জৰিয়তে আমিও গম পাইছিলোঁ যে তালিকাবিলাকতো এনেকুৱা নহয় মানে একদম কোন গৈছে অলপ গোপনেও তালিকাবিলাক পঠোৱা যায় মই সেই কথালৈ অহাই নাই মোৰ কথাত হ'ল আজি মই মোৰ কথাটো কৈছোঁ মোক যদি দলে যদি মোক আৰু কোনো জীৱনৰ চিৰকালৰ বাবে টিকটটো যদি নিদিয়ে তেতিয়াও কিন্তু মই হয়তো ঘৰতে মই মনে থাকিম কোনোদিনেই মই আদৰ্শটোৰ পৰা বিচলিত আহিব নোৱাৰোঁ যদি এজন সঁচা অৰ্থত সংঘৰ স্বয়ংসেৱক হয় তেওঁ কিন্তু এই কাম কৰিব নোৱাৰে মই নাজানো তেওঁৰ মনত কি আছে কি ভাবি কৰিছে কিন্তু সেইটো তেখেতৰ নিজৰ ব্যক্তিগত কথা তেখেতক মই শুভেচ্ছা জনাইছোঁ তেখেতৰ কংগ্ৰেছৰ তেওঁ নতুন ঠিকনা কংগ্ৰেছত তেখেতে যেনেকৈ ভাবিছে তেনেকৈ হওক কিন্তু তেজপুৰৰ যিটো বাস্তৱ চিত্ৰ RP শৰ্মা ডাঙৰীয়াই পৰৱৰ্তী সময়ত পিছৰ কালচোৱাত তেখেতে নিজেই গম পাইছিল যে তেখেতে তেজপুৰৰ পৰা টিকট আৰু নাপায় কাৰণ তেখেতৰ কাম কাজ কথা বতৰাই আমাকো অস্বস্তিত পেলাইছিল গতিকে তেওঁৰ আৰু কংগ্ৰেছ যাব লাগিব নহ'লে তেওঁ নিষ্ক্ৰিয় হৈ বহি থাকিব লাগিব গতিকে ক্ষমতা সৰ্বস্ব এটা মন তেখেতৰ আছে সেইটো তেখেতে প্ৰমাণ কৰিছে তেওঁ এজন সন্মানীয় সাংসদ হোৱাৰ পিছত তেওঁ মনে মনে বহি থাকিব পাৰিলে কিন্তু তেওঁ আকৌ যেতিয়া সক্ৰিয় ৰাজনীতিলৈ আহিল কংগ্ৰেছলৈ গ'ল যি কংগ্ৰেছৰ ঘোৰ বিৰোধ কৰিয়ে তেওঁ বিজেপি কৰিলে সংঘ কৰিলে তাৰপিছত আৰু মই নাভাবোঁ তেওঁৰ বিষয়ে আৰু মই বৰ বিশেষ কোৱাৰ কিবা প্ৰয়োজন ঋতুপৰ্ণ শৰ্মাৰ আৰু ৰাজনৈতিক বাসনা কি আছে একো মই মুকলিকৈ মই এটা কথা কওঁ আপোনালোকৰ শুনাত অস্বাভাৱিক লাগিব পাৰে এটা সময়ত আছিলে মোৰ বাসনা এতিয়া মোৰ বাসনা আছে কিন্তু বাসনাটো অকল মোৰতে সীমাবদ্ধ হৈ থকা নাই মই আপোনাক কথা এটা কওঁ দেই বহুতে এই কথাটো উপলব্ধি নকৰে আমাৰ ইয়াত তেজপুৰত মই এতিয়া তেজপুৰ কেন্দ্ৰিক কথা ক'বলৈ গৈছোঁ যিহেতু মই তেজপুৰক প্ৰতিনিধিত্ব কৰোঁ 11ত মই টিকট দিছিল দলে তেজপুৰত যিসকল আমাৰ ভোটাৰ তেজপুৰতো চব আমাৰ ভোটাৰ নহয়
আমাৰ তেজপুৰত আমাৰ কাৰ্যকৰ্তা যিসকল 5 টকীয়া মেম্বাৰ হৈছে তেখেতসকল আছে, একাংশ আমাৰ ভোটাৰ আছে, একাংশ শুভাকাংক্ষী আছে। তেজপুৰৰ যিখিনি মানুহৰ ভোটত আমি কাইলৈ জিকিম, বিজেপিৰ প্ৰাৰ্থীজন জয়যুক্ত হ'ব, সেই ব্যক্তিসকলৰ মইহে কথা ক'ব বিচাৰিছোঁ। সেই ব্যক্তিসকলৰ মনত কিন্তু 1% সন্দেহ নাই, তেওঁলোকৰ দৃষ্টিভংগীটো এনেকুৱা, কাৰণ আমিতো গম পাই থাকোঁতো মানুহৰ ফোন, মোৰ লগতো প্ৰায় সকলোৰ লগত সম্পৰ্ক আছে। বিজেপি বুলি নহয়, মই প্ৰায় 14-15টা সংগঠনৰ দায়িত্বতো আছোঁ, অন্যান্য সামাজিক সংগঠন, ক্ৰীড়া সংগঠনৰ লগত। সকলোৰে মনত এক তিল মানুহ সন্দেহ নাই যে যদি কাইলৈ তেজপুৰত পুনৰবাৰ বিজেপিয়ে যদি প্ৰাৰ্থী দিয়ে, এজিপিক দিলেতো কথাই শেষ, সেইটোও মানি ল'ব লাগিব। আমি যিমানেই নকওঁ কাইলৈ যদি এলায়েন্সত আবদ্ধ হৈ পেলাই পুনৰ এজিপিক দিলে, মইতো মানি তেওঁক জিকাবলৈ মই আপ্ৰাণ চেষ্টা কৰিব লাগিব, দলীয় সিদ্ধান্ত। কিন্তু আমাৰ সাধাৰণ ভোটদাতা আৰু ৰাইজৰ মনত তিল মানুহ সন্দেহ নাই, তেজপুৰত বিজেপিৰ প্ৰাৰ্থী যদি হ'ব লাগে ঋতুপৰ্ণ শৰ্মাই হ'ব, কাৰণ তেওঁ ইমান দিন ধৰি লাগি আছে। এইবোৰ কথা মোৰ মুখেৰে ক'বলৈ ভাল নালাগে, আৰু মই সেইকাৰণে তেজপুৰৰ স্বাভাৱিক কেণ্ডিডেট, মই দাবীদাৰ নহয়। বহুতে কয় এতিয়া আমাৰ দলত বহুতে যোগদান কৰিছে, সকলোৰে যোগদানৰ দ্বাৰা আমাৰ দলৰ শক্তি বৃদ্ধি হৈছে। এতিয়া বহুতে মোক একে শাৰীতে ৰাখে, এতিয়া প্ৰত্যাশা সকলোৰে থাকে, প্ৰত্যাশী বহুতেই হ'ব। আৰু মই কোৱা নাই যে মই একমাত্ৰ যোগ্য অভিজ্ঞ ব্যক্তি, মোক দিবই লাগিব, কিন্তু মই হ'লো স্বাভাৱিক কেণ্ডিডেট, আৰু ৰাইজেই তেনেকৈ ভাবে। গতিকে মই ভাবোঁ দলে হয়তো নিশ্চয় উচিত সময়ত উচিত সিদ্ধান্ত ল'ব। তাত যেনেকৈ আজি বিভিন্ন দায়িত্ব দিছে, কাইলৈ দলে যদি বিধায়ক হ'ব লাগে বুলি যদি মোক দায়িত্ব দিয়ে, সেইটো মোৰ এই গতানুগতিক দায়িত্ব হিচাপে সম্পূৰ্ণ উজাৰি মই মোৰ দায়িত্ব নিৰ্বাহ কৰাৰ মই চেষ্টা কৰিম। ঠিক আছে ঋতুপৰ্ণ শৰ্মা, তেওঁ এখেতে কৈছে যে তেজপুৰ বিধানসভা সমষ্টিৰ অহা নিৰ্বাচনত তেখেতে দলৰ বিজেপিৰ স্বাভাৱিক প্ৰাৰ্থী হ'ব, যদিহে দলে এইটো বিজেপিয়ে এলায়েন্সৰ নিদি যদি দলে সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয়। আপোনাক শুভেচ্ছা জনাইছোঁ, আপোনাৰ যি ৰাজনৈতিক আশা আকাংক্ষা আছে সেই বাস্তৱায়িত হওক, আৰু ক্ৰীড়া জীৱনটো ক্ৰীড়া সংগঠনৰ ওপৰত আপুনি বহুবিলাক কাম কৰি গৈছে, সেইবিলাক আপুনি অব্যাহত ৰাখিব, এই কামনা কৰি আমাৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজৰ পৰা মই প্ৰণয় বৰদলৈ, আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট আছিক আৰু অজয়ৰ সৈতে বিদায় লৈছোঁ। ধন্যবাদ।